হাই নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই ব্ৰেকফাষ্টত বনাবলৈ লৈছোঁ ৰাৱা উপমা। তাৰ কাৰণে লৈছোঁ মই অলপ একাপ চুজি, অলপমান পিঁয়াজ জলকীয়া কাটি ল'লোঁ আৰু গাজৰ বিন কাটি লৈছোঁ, কেইটামান ক'লা সৰিয়হ, নৰসিংহ পাত আৰু বাদাম। এয়া দেখিছেনে, মই চুজিখিনি ভাজি লৈছোঁ আগতীয়াকৈ। ব্ৰাউন কালাৰ হোৱাৰ পিছত এটা বাল্বত মই নমাই থ'লোঁ। তাৰপিছতে মই এটা কেৰাহী পাতি তাতে ৰাইচ পেন অইল দিছোঁ। সৰিয়হ, পিঁয়াজ, জলকীয়া, কাৰি পাত্তা লগতে কাটি লোৱা গাজৰ আৰু বিনখিনি মানে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু তাৰপিছতে অলপ হালধি, নিমখ আৰু অলপমান চেনি দি পেলাই মই আকৌ ধুনীয়াকৈ ভাজিলোঁ। দেখিছেনে, ভাজ খোৱা যেন লাগিছে। তাৰপাছতে কি কৰিম, অলপমান নেমু চেপি দিছিলোঁ 1 চিকুটমান। তাৰপাছতে পানী ঢালি দিলোঁ। পানীখিনি এতিয়া উতলিবলৈ দিব লাগিব। উতলিবলৈ দিলে সেই যে ভাজি থৈছিলোঁ চুজিখিনি, সেইখিনি দি আৰু পটাপট লৰাব লাগিব। কিছুমানে কি কৰে, চব্জিৰ লগত চুজিটো একেলগে দি পিছত পানী দিয়ে, সেইটো কিন্তু নহয়। তেনেকৈ দিলে মানে কি হয়, চুজিটো ভালকৈ মানে ভাজ খোৱা চুজিটো মানে কেতিয়াবা গোটা গোটা হৈ থাকে, মানে নিসিজে। তাৰপিছতে আকৌ অকণ ভালকৈ লৰাব। পানীটো দেখিছে ন, আপুনি নিজে অনুমান কৰি দিব আৰু। বাদামখিনি দিলোঁ ওপৰত এনেকৈ। তাৰপিছত আৰু খাবলৈ ভালেই লাগে, বনাই ট্ৰাই কৰি চাবচোন। অলপমান ভুজিয়া এনেকৈ দি দিব, খাবলৈও ভাল লাগে, দেখিবলৈও ভাল লাগে।